চেঙেলীয়াঝৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম-দশম শ্ৰেণীৰ অভিভাৱক সভা। দৰঙৰ উচ্চ শিক্ষাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান চেঙেলীয়াঝৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি নৱম-দশম শ্ৰেণীৰ অভিভাৱক এখন সভা অনুষ্ঠিত হৈ যায়। অভিভাৱক তথা সাংবাদিক ইন্দাৰুল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাত অভিভাৱকৰ চা-চিনাকিৰ পিছতেই আদৰণি আৰু শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় অধ্যক্ষ প্ৰতুল চহৰীয়াই। ইয়াৰ পিছতেই শৈক্ষিক দিশ আৰু ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতি সম্পৰ্কে অভিভাৱকসকলে বক্তব্য আগবঢ়ায়। আনহাতে অভিভাৱকসকল নিজৰ সন্তানৰ শিক্ষা গ্ৰহণত জানিবলগীয়া কথাৰ ওপৰত বিষয় শিক্ষক ধনমণি ৰাজবংশী, সুচিব্ৰতা ডেকা, কংকন চহৰীয়াই বক্তব্য ৰাখি বুজাই কয়। সভাৰ সভাপতি সাংবাদিক ইন্দাৰুল হকে বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ অভিভাৱক সভাই ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰি সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰে। শেষত জাতীয় সংগীত পৰিৱেশনেৰে সভাৰ অন্ত পৰে। চিপাঝাৰৰ পৰা ইন্দাৰুল হকৰ ৰিপৰ্ট ইন লাইভ। আপোনালোকে অকপতে কথাখিনি কওক। আজি আমি ষ্টুডেণ্টখিনি ৰখা নাই, সেইকাৰণে ৰখা নাই। আমি বহুত দিনত দেখা পাইছোঁ সন্মুখত ছোৱালীজনী লৈ বা ল'ৰাজনৰ লৈ চোৱা-চুই হয় যে কম নেটৰ কথা সি হয়তো ইংগিত দি থাকে নাই নকৰি হয়তো ঘৰতে আপোনাৰ লগত আকৌ অকণমান তৰ্কবাদ কৰিব মানুহ কিয় এইটো ক'লা, সেইকাৰণে আজি আমি সিহঁতক ৰখা নাই। ৰাখিম সিহঁতক এদিনাখনেই আমি কৈছোঁ যে আমাৰ হাফিয়ালি আহি আছে 22 তাৰিখৰ পৰা। হাফিয়ালি যদি আমি বহি দিম, সেই বহি আপোনালোকৰ সন্মুখত দিয়ে। এতিয়া বহুতৰ এনেকুৱা বহি আপোনালোকে দেখা নাপায়। ভাল নম্বৰ পোৱা বহীকেইখন দেখুৱালে যিখিনি কম পাই আছে দিয়া নাই দিবলৈ, আৰু সদায় আমি আৰু কিমান আমিও পাহৰি যাব বহি দিলে নাই। নমস্কাৰ, আপোনালোক সকলোলৈ বিশ্ব বিস্মৃত ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ 100 বৰ্ষৰ জন্মৰ এই উপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি চেঙেলীয়াঝৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি বিদ্যালয় পৰিয়ালে ছাত্ৰ ছাত্ৰীৰ সৈতে এই মহান শিল্পীগৰাকীৰ উপজা দিনটো পালন কৰিলোঁ। গীত মাত লগতে ল'ৰা ছোৱালীয়ে বিভিন্ন বক্তৃতা নৃত্য এনেধৰণে হ'ল। তাৰ পিছে আমি 11:30 বজাত দশমমান আৰু নৱমমান শ্ৰেণীৰ অভিভাৱকসকলৰ লগত অভিভাৱক সভা অনুষ্ঠিত কৰিলোঁ। আৰু খুব ভাল লগা কথা, আমাৰ অঞ্চলৰ এগৰাকী সন্মানীয় বিশিষ্ট সাংবাদ শিল্পকৰ্মী সন্মানীয় ইন্দাৰুল হক ডাঙৰীয়া আজি গোটেই অনুষ্ঠানটোৰ সভাপতিত্ব কৰিলে আৰু বহুতখিনি আমাৰ সন্মানীয় অভিভাৱিত উপস্থিত থাকিল আৰু তাতে খুব সুন্দৰ দিহা পৰামৰ্শ আগবঢ়ালে। আৰু আমিও তেওঁলোকৰ দিহা পৰামৰ্শ শিৰোগত কৰি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেনেকৈ অৱতীৰ্ণ হ'ব এই গোটেই কথাখিনি আলোচনা কৰিলোঁ আৰু খুব বাধ্যমূল্য এখন অভিভাৱক সভা অনুষ্ঠিত হ'ল। আগলৈ এনেধৰণে আমি ৰাইজৰ পৰা তথা অভিভাৱকসকলৰ পৰা সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।